Welcome back again to Zip the Triumph. আজি অন্যখন ফানলৈ আপোনালোকক লৈ যাম। এখন আছে সৰু পথাৰত সেই পোৱালিবিলাককে লগ পামগৈ। আগতে আপোনালোকক যিকেইটা পোৱালিৰ কথা কৈ আছিলোঁ সিহঁতে এনেকুৱা ধৰণৰ এক্সপ্ৰেশ্যন আৰু এনেকুৱা ধৰণৰ আপোনালোকক এক্টিং দিব। বলক তেতিয়া আমি তালৈ যাওঁ। এই দেখিছে কঁঠালৰ বতৰ, কিন্তু কঁঠাল নাখাওঁ। প্ৰথমে তালৈকে যাওঁ আৰু নাটকখনত মোক বাঁহী বজাবলৈ মাতিছে। বলক তেতিয়া সৰু পথাৰ। আহি এয়া বৰপথাৰৰ বৰদেউৰী নামঘৰ পাই গ'লোহি। মই বাইকখন ইয়াতে পাৰ্ক কৰি ল'ম আৰু বাইকখন পাৰ্ক কৰি পেলাই আপোনালোকক ইয়াৰ আনুষংগিক যি দৃশ্যাৱলী সেই দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিম। এসব সঁচাকৈ ইমান এটা এক্সেপশ্যনেল আৰু সুন্দৰ নামঘৰ আগতে দেখা হয়তো মনতেই নপৰে। আমাৰ গোলাঘাট জিলাত সঁচাকৈ এটা এক্সেপশ্যনেল নামঘৰ তেখেতে যিজন দাতাই দি গ'ল, এয়া সঁচাই অতুলনীয়। মই আপোনালোকক যিমান পাৰোঁ সেই পাছৰ দৃশ্যাংশ দেখুৱাম। এইফালে চাব, এই সন্মুখ ভাগ এয়া আৰু মই সন্মুখৰ ভাগটোত মূল তোৰণখনত বা সন্মুখ ভাগডোখৰ কিদৰে সজোৱা হৈছে দেখুৱাম। এয়া ভগৱান বজৰংবলীৰ ফটো এখন, মানে মূৰ্তি এটা ইয়াত প্ৰতিষ্ঠা কৰা হৈছে আৰু লগতে ওপৰ অংশ চাওক, এয়া ভগৱান বিষ্ণুৰ। তেনেকুৱা এটা সুন্দৰ ঠাইত ৰ'বলৈ কাৰ মন নাযায়, কিন্তু এয়া চাওক উপায় নাই। মই যিটো ডেষ্টিনেশ্যনলৈ ওলাই আহিছোঁ সেইটো কাৰণে যাবই লাগিব। আগবাঢ়ি যাওঁ আৰু আগবাঢ়ি গৈ পেলাই হয়তো ৰাস্তাত যিবিলাক বস্তু দেখা পাম আপোনালোকক দেখুৱাই যাম, চিন্তা নকৰিব। নাওজন পোৱাৰ আগতে হয়তো বহুতখিনি বস্তু দেখিবলৈ পাম আৰু সেইখিনি আপোনালোকক দেখুৱাই গৈ থাকিম। এয়া পালোহি, এয়া চাওক সাধনী কলাক্ষেত্ৰ বুলি ক'ব, সেইটো সাধনী পাৰ্ক নিশ্চয়। আৰু এই সাধনী পাৰ্কখন বা সতী সাধনী পাৰ্কখন এবাৰ চাই যাম। বীৰাংগনা পাৰ্ক চাগে, মই ঠিক নামটো এতিয়ালৈকে আপোনালোকক ক'ব পৰা নাই। খুব সম্ভৱ এয়া লোকেশ্যনটো বৰপথাৰ চেৱাগুৰিয়ে হ'ব চাগে নে কৰদগুৰি হ'ব, মই ঠিক ধৰিব পৰা নাই। তথাপিও যিখিনি হ'ব বাৰু আপোনালোকক ভুল ইনফৰ্মেশ্যন এটা নিদিওঁ। আহিলে এডোখৰ নিশ্চয় সুন্দৰকৈ চাবলৈ পাব। মোৰ আজি সময় নাই আপোনালোকক দেখুৱাবলৈ, থুলমূলীয়াকৈ এটা দেখুৱাই গৈছে। সেয়া বীৰাংগনাৰ প্ৰতিমূৰ্তি আৰু লগতে এইফালে চাওক গঁড় আৰু ডাইন'ছৰবিলাক কেনেকুৱা ধৰণে সজোৱা হৈছে। বহুত ধুনীয়া পাৰ্ক, আপোনালোক আহিলে এবাৰ চাই যাব। সেয়া দূৰত দেখিছে ডাইন'ছৰ, নাইবা ইয়াৰ যিটো প্ৰাকৃতিক নৈসৰ্গিক যিটো সৌন্দৰ্য, এইটো দেখিলে সঁচাকৈ আপ্লুত হ'ব। আপোনালোক আহিব, চাই যাব। মই সময় পাৰ হৈ যোৱাৰ কাৰণে বৰ বিশেষ দেৰি আপোনালোকক দিব নোৱাৰিম। এতিয়া বলক তেতিয়া আৰু এইকণকে দেখুৱাই, এয়া বীৰাংগনা প্ৰতিমূৰ্তিটো ডাঙৰকৈ দেখুৱাইছোঁ আপোনালোকক এবাৰ, আৰু এইকণকে দেখুৱাই মই ইয়াৰ পৰা বিদায় ল'ব লাগিব, যিহেতু সেইফালে মোৰ দেৰি হৈ গ'লে আকৌ সমস্যা হৈ যাব। তেতিয়া বলক আগবাঢ়ি যাওঁ। এয়া আগবাঢ়ি আহিলোঁ, জুৰীয়া নামঘৰ পাই গ'লোহি আৰু এই জুৰীয়া নামঘৰৰ পিছত এয়া চেৱাগুৰিৰ আপোনাৰ কি কয়, এখন মিনি ষ্টেডিয়াম বুলি ক'ব চাগে। বৰ ধুনীয়াকৈ সজোৱা হৈছে মিনি ষ্টেডিয়ামটো আৰু সঁচাকৈ বিশ্বজিৎ ফুকনে তেখেতৰ পাৰদৰ্শিতাৰে যিখিনি পাৰে সঁচাকৈ যথেষ্টখিনি কাম আগবঢ়াই গৈছে। আৰু এই অঞ্চলবাসীৰ কাৰণে এটা গৌৰৱৰ কথা যে এনেকুৱা এডোখৰ ঠাইত এখন ধুনীয়া সেয়া চাওক চাইনবৰ্ডখনত চেৱাগুৰি লিখা হৈছে। বলক আৰু আগুৱাই যাওঁ আৰু ইয়াৰ পিছত কি দেখিম। সেয়েহে মই এয়া চাৰ্চ এটাৰ ওচৰ পাই গ'লোহি। এয়া দেখুৱাইছোঁ আপোনালোকৰ চাৰ্চটো সঁচাকৈ যথেষ্ট সুন্দৰ, মজা লাগিছে। আৰু এইফালেদি মই অকণমান আগবাঢ়ি গৈ পেলাই আপোনালোকক দেখোন এইটো ৰাস্তাতেই আহি আছিলোঁ মই, আৰু চাৰ্চটো দেখি হঠাৎ ৰৈ যাব লগা হৈ গ'ল। ইমান সুন্দৰ, ইমান ধুনীয়া লাগিছে চাৰ্চটো, সঁচাকৈ চকুত তোৱা লাগিছে। আৰু সেইটো কাৰণে অকণমান দেৰি মনোৰঞ্জনৰ কাৰণে ৰৈ দিলোঁ। আগবাঢ়ি গৈ থাকোঁ আৰু কি দেখিম আপোনালোকক দেখুৱাই গৈ আছোঁ, কৈছোঁৱে। এয়া সৰুপথাৰ পদুমণি পাই গ'লোহি মই। লগতে পদুমণিত জাম যথেষ্ট আছে আৰু এই চক সৰুপথাৰ আৰক্ষী চকী। আৰু এইফালেদি অকণমান দূৰ আগবাঢ়ি গ'লে আপোনালোকক ৰেল ষ্টেচন দেখুৱাম। ৰেল ষ্টেচনৰ পিছত ঠিক বজাৰ মাজেদি মই পাৰ হৈ যাব লাগিব। এয়া গৈ আছোঁ মই, ঠিক ৰেল ষ্টেচন পাম এতিয়া। ৰেল ষ্টেচনটো মই অনুমান আছে, আগতে আহিছোঁ যিহেতু। সেয়া সুদূৰত দেখিছে ৰেল ষ্টেচনটো, আৰু এই ৰাইট টাৰ্ণ ল'লে মই বজাৰখন পাম। বজাৰখন পাই পেলাই অকণমান আগবাঢ়ি গৈ আকৌ
ট্ৰেইন আলি আৰু আমাৰ যিটো এটা সাধাৰণ যান বাহন যোৱা ৰাস্তা সেই দুইটা একেলগে দেখুৱাম। এইখন বজাৰ দেখিলে আৰু লগতে এই মই আপোনাক কৈ আহিছিলোঁ এই যে ট্ৰেইন আলিটো আৰু ইফালে দুটা আলিৰ মাজত এয়া ট্ৰেইন আলিটো আৰু লগতে অকণমান আগবাঢ়ি গ'লে আপোনালোকক ক্ৰচিংটো দেখুৱালোঁ। এয়া ক্ৰচিং আৰু ৰাইট টাৰ্ণ ল'ম মই, কাৰণ ৰাইট টাৰ্ণ ল'লেহে নাওজানলৈ যোৱা পথটো পাম। আৰু নাওজানলৈ যোৱা পথটো অৱশ্যে সৰুপথাৰ এই সংযোগী পথতকৈ যথেষ্ট ঠেক, কিন্তু উপায় নাই, মইতো যাবই লাগিব ন। গতিকে আৰু ভাওনাৰ কথা আছে, গতিকে গৈ পেলাই মই আপোনালোকক পোৱালিকেইটাক দেখুৱাবলৈ যিহেতু প্ৰতিশ্ৰুতি দিছিলোঁৱেই। এয়া চাওক আহি এখন স্কুল পাই গ'লোহি। স্কুলখনৰ নামটো মোৰ অৱশ্যে ইমান জ্ঞাত নহয়, যদিও এইখন স্কুল আগতে পাই যাওঁ, নাওজানলৈ আহোঁতে পাই যাওঁ। যি কি নহওক আগুৱাই যাওঁ। এয়া দেখিলে আপোনালোকৰ একদম ধুনীয়া সুন্দৰ দৃশ্য, সেউজীয়া হৈ আছে পথাৰ আৰু লগে লগে পোনে ৰাস্তাটো কি সুন্দৰ চাওক। যি কি নহওক এইফালেদি গৈ অকণমান দূৰ আগবাঢ়ি যাওঁ আৰু দেখিলে নাওজান পায়েই গ'লোহি। এই কিন্তু ৰাস্তাখন ডিজাইন দেখি সঁচাকৈ বেয়া লাগিছে বাৰু, উপায় নাই। এয়া আগবাঢ়ি আহিলোঁ, নাওজান পালোহিয়ে, নাওজান বজাৰ এয়া। আৰু মই অকণমান দূৰ আগবাঢ়ি গৈ পেলাই মিঠাই কেইটামান ল'ব লাগিব, যিহেতু এয়া দেখিছে মিঠাই দোকানখনত দেখিলোঁ আৰু এই চিনাকি মিঠাইৱালাটোৰ ওচৰত সোমাই পেলাই মিঠাই কেইটামান লৈ লওঁ প্ৰথমে, তাৰপৰা ডাইৰেক্ট গৈ পেলাই ভাওনা ওলামগৈ আৰু। গায়ন বায়নৰ কাম আৰম্ভ হৈ গ'ল। মই অকণমান পলম হ'লোঁ হৈছে, ভাত কেইটামান খাই দিলোঁ আৰু লগতে গা ধুই দিয়াৰ কাৰণে অকণ দেৰি হৈ গ'ল। যি কি নহওক বাৰু মই আপোনালোকক ইয়াৰ পিছৰ পৰ্ব যিখিনি হ'ব নিশ্চয় পোৱালিকেইটাক লগ কৰাবই লাগিব। মই পোৱালিকেইটাৰ কাৰণেই যিহেতু ইয়ালৈ আহিছোঁ আৰু সিহঁতক কেনেধৰণে লগ পাম এবাৰ চাই লওঁ। কোন আছে নাম ঠিক নাজানিম, কিন্তু সিহঁতি ইয়াত ভাওনা আছে বুলি কোৱাৰ কাৰণে মইতো বাঁহী বজাৰৰ প্ৰতিশ্ৰুতি দিলোঁ আৰু সেইটো কাৰণে আহি আছোঁ। এইফালে চাওক এয়া গেটেদি মই সোমাই আহিলোঁ। সঁচাকৈ ধুনীয়া লাগিছে নামঘৰ ভাগ, আৰু এয়া দুইফালে চাকি জ্বলাই ধুনীয়া দৃশ্য এটা দেখুওৱা গৈছে। কি নহওক বাৰু এয়া অকণ আগবাঢ়ি আহি কি দেখিছোঁ চাওকচোন। সুন্দৰ। মই আগতে অহা নাই, একচুৱেলি এই নামঘৰ ভাগতলৈ মই কেতিয়াও অহা নাই। এইফালেদি যাওঁ অৱশ্যে, কিন্তু নামঘৰ ভাগত মই সোমোৱা নাছিলোঁ। সঁচাকৈ খুব ভাল লাগিছে। নামঘৰ ভাগৰ নামটো কি একচুৱেলি জানি লওঁচোন আহক। নামঘৰ ভাগৰ নামটো কি লিখা আছে নামঘৰ? শংকৰ গুৰু নামঘৰ, ৩ নং নৱবেতনী গাঁও। যি কি নহওক এয়া নামঘৰ ভাগৰ মূল তোৰণ। আৰু ভিতৰলৈ সোমাই আহি অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰত কি চলি আছে, কেনেধৰণৰ কাৰুকাৰ্যবিলাক চলি আছে দেখুৱাই গৈ থাকিম বাৰু। এইফালে গায়ন বায়নৰ কাম আৰম্ভ হ'লেই দেখিছে, গায়ন বায়ন চলিয়ে আছে। মজা লাগিছে। আৰু একচুৱেলি এইটো পুৰণি ষ্টাইলৰ আমাৰ আগৰ দিনৰ যিটো গায়ন বায়নৰ প্ৰচেছ, ঠিক অলপ তেনেকৈ। এই এটা পোৱালিক দেখুৱালোঁ আপোনালোকক। এই পোৱালিটো মুখখন ঘূৰাই দিয়া নাই নহয়, আৰু মই এতিয়া বজাই আছোঁ কাৰণে তাক ক'বও পৰা নাই। নামটো সুধিবলৈ মন গৈছে অৱশ্যে, এপাক চাই দিয়া হ'লে নাচায় আৰু উপায় নাই, কিন্তু পিছত দেখুৱাম বাৰু। আৰু কোন আছে অকণমান পেইণ্টৰ ওচৰলৈ সোমাই আহিলোঁ। কোন আছে এবাৰ সুধি চাব পাৰি অৱশ্যে, কিন্তু একেবাৰে অচিনাকি ঠাই যিহেতু, সেইটো কাৰণে ইমান যাবলৈও ভিতৰলৈ সাহস কৰিবলৈ অলপ কিবা লাগিছে। হ'ব বাৰু, আপোনালোকক চিনাকি কৰাই আছোঁ মই, চিন্তা নকৰিব। মই কোন আছে বিশেষকৈ বা এইজন সূত্ৰ। তোমাৰ ইফালে এজন কোন? শিৱ আৰু ব্ৰহ্মা। মই এইজনক সুধিছোঁচোন, এইটো পোৱালিচোন। পোৱালি কোন? ইয়াৰ নামটো কি আছিলে? মই একদম পাহৰি থাকিলোঁ। ভাইটি কি নাম তোমাৰ? তোমাৰ নামটো আপোনাৰ কৈ দিয়া। নমস্কাৰ, মোৰ নাম অভিজ্ঞান গগৈ। শিৱৰ অভিনয়, ধন্যবাদ। মজা দেখিলোঁ নহয় শিৱ কেনেকুৱা লাগিছে। আজি কি অভিনয় কি তোমাৰ? এখেতকৰ ল'ৰা নে ছোৱালী? আপোনালোকে কি বুলি ভাবে কমেণ্টত দিব। এই পোৱালি, আচ্ছা কোন পোৱালি হয়? টিং টং পোৱালিক এবাৰ চাই লওঁ, আৰু ইয়াৰ পিছত তাৰ দেউতাকক এবাৰ লগ কৰি লওঁ। এইজন আমাৰ নিতুল গগৈ ডাঙৰীয়া দেৱ। এখেতক সুধি চাওঁচোন। আজি কি চৰিত্ৰ? পেইণ্ট মজা হৈছে। সেইফালে চাওক। তোমাৰ ভাও কি আছে আজি? বিচিত্ৰা। নাম কি? তোমাৰ নামটো কি? গম পালেই। এইজনৰ অভিনয় চাওক, চৰি এইজনৰ পেইণ্টিং চাওক। আপোনাৰ চৰিত্ৰ? বিজয় সিংহ। চৰি, তেতিয়াহ'লে অসুৰ নহয়, ভুলেই কৰিছিলোঁ বাৰু। যি কি নহওক তেখেতৰ অৰিজিনেল নামটো এবাৰ জানি লওঁ। ধন্যবাদ, ভাল লাগিলে, ধুনীয়া পেইণ্টিং হৈছে। মনে মনে বহি থকাজনক চাওঁচোন এবাৰ, কোন হয় এইজন? আপোনাৰ চৰিত্ৰ আজি কি চৰিত্ৰত অভিনয় কৰিব আপুনি?
শনি শনি চৈত্ৰ আপোনাৰ নামটো ভাল লাগিছে শুনি শনি চৈত্ৰ তেখেতে অভিনয় কৰিব তিব্বতী আপোনালোকে ভাবিছে চাগে এই ডাইৰেক্ট আহি ভাওনা দেখুৱাই দিলোঁ যে আচলতে আগৰ সময়ছোৱাত মই ৰেকৰ্ডিং কৰিবলৈ সময় নাপালোঁ কিন্তু উপায় নাই মই ব্লগটো বনাম বুলি কৈছিলোঁ আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ সেইটো কাৰণে যে বাঁহী বজাৰ মাজতে আহি পেলাই অকণমান বনাই দিছোঁ যুদ্ধখনতে অসুৰজনৰ কি বুম এক্টিং মজা লাগিছে বুম বুম চাই লওক এবাৰ দোহাৰত আজি হৰি আছিলে সঁচাকৈ তাৰ কণ্ঠ যথেষ্ট ভাল আৰু তাৰ এনেকুৱা কণ্ঠৰ লগত এডজাষ্ট হ'ব পৰাটো আমাৰ কাৰণে অকণ দিগদাৰেই হয় মই একেবাৰে নতুন যিহেতু তাৰ লগত সেইটো কাৰণে অকণমান এডজাষ্ট কৰিবলৈ মোৰ প্ৰথমে অসুবিধা হৈছিলে যি কি নহওক মই বজালোঁ এতিয়া এই যুদ্ধখন কেনেকুৱা লাগিছে আপোনালোকৰ কমেণ্ট দি পিনে মোক জনাবচোন আপোনালোকৰ হৰিহৰ যুদ্ধখন নিশ্চয় মনত আছে উষা অনিৰুদ্ধৰ বাবে বানৰজাৰ লগত হোৱা যি যুদ্ধ তাত ভগৱান শ্ৰীকৃষ্ণ আৰু মহাদেৱে স্বয়ং যুদ্ধ কৰিছিলে সেই যুদ্ধখনৰ ইয়াত পুনৰাবৃত্তি হৈছে এবাৰ চাওক নাৰী চলনাময়ী আৰু অৱশ্যে নাৰীক দুৰ্বল বুলি ভবাটো ভুল ইয়াত এটা জ্বলন্ত উদাহৰণ চাওক নাৰীয়ে কিদৰে আঘাত কৰি এটা বৃহৎ দৈত্যক হত্যা কৰিলে
মই ঠিক এনেকৈ ভাওনাখন শেষ কৰিলোঁ আৰু ভাওনাৰ শেষত এতিয়া ঘৰা ঘূৰি যাবলৈ ওলাইছোঁ আৰু ঘূৰি যাওঁতে কি হ'ব সেইটো আপোনালোকক নেদেখাওঁ বহুত 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 ধন্যবাদ আপোনালোকে বহুত ধৈৰ্য্যৰ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু এনেকৈ নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।